আসসালামু আলাইকুম। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আল্লাহৰ ৰহমতত আমিও ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি স্কুলত যোৱাৰ কাৰণে ৰেডি হৈছিলোঁ। তাৰপিছত ইলেকশ্যনৰ কেম্পিং চলি আছে তো সেইকাৰণে স্কুলত যাব নোৱাৰিলোঁ। ৰাস্তা ঘাট একেবাৰে বন্ধ। তো ভাবিলোঁ কি কৰোঁ, এতিয়াতো কাম ওলাব লাগিব। তো এতিয়া ভাবিলোঁ যে ছোৱালীৰ ৱাৰ্ড্ৰবটো একেবাৰে খেলি মেলি হৈ আছে। ক'ত কোনটো কাপোৰ ৰাখিছে ক'বই নোৱাৰে। আৰু ৰমজান মাহত যিহেতু ইমান ব্যস্ত আছিলোঁ, স্কুলত পৰীক্ষা চলি আছিল, সেইকাৰণে সেইবিলাক আৰু ঠিক কৰিব পৰা নাছিলোঁ। তো ভাবিলোঁ এইটোৱে ঠিক কৰোঁ। তো ইফালে মই আটাইবিলাক কাপোৰ বাহিৰ কৰি লৈছোঁ। আপোনালোকে প্ৰথমতে চাইছে ৱাৰ্ড্ৰবটোৰ অৱস্থা কেনেকুৱা আছিল। তো আটাইবিলাক কাপোৰ বাহিৰ কৰি এইবিলাকৰ পৰা কেতবোৰ কাপোৰ আঁতৰ কৰিব লাগিব, যিবিলাক নিপিন্ধে আৰু। তো মই কাপোৰবিলাক আগত জাপি লৈছোঁ। তাৰপিছত কোনটো ক'ত ৰাখিলে ভাল হ'ব, তো এনেকুৱা কৰি ৰাখি দিম। তো কাপোৰ জাপি থোৱাটো কিন্তু এটা ডাঙৰ এটা কাম আৰু। তো এইবিলাক এনেকুৱা কৰি জাপি তাৰপিছত থৈ দিম। যিবিলাক সকলো সময়তে পিন্ধে সেইবিলাক বেলেগ কৰি থ'ব লাগিব। তাৰপিছত স্কুলৰ কাপোৰবিলাকো বেলেগ কৰি থ'ব লাগিব, যিবিলাক বাহিৰত পিন্ধে। তাৰপিছত আৰু যিবিলাক হয়তো বছৰত এবাৰ পিন্ধা হয় বা ছমাহত এবাৰ পিন্ধা হয়, বিয়া বাৰুত পিন্ধা কাপোৰবিলাক। তো এইবিলাকো বেলেগ বেলেগ কৰি থ'ব লাগিব। কাপোৰ জাপিব পাৰে, কিন্তু তেনেকুৱা কৰি থ'ব নোৱাৰে। এনেকুৱা মাজে মাজে হয় আৰু, কোনটো ক'ত ৰাখিছোঁ ময়ে নাজানো। মোৰ ৱাৰ্ড্ৰব বেলেগ, ছোৱালীৰ ৱাৰ্ড্ৰব বেলেগ। তো আলমিৰাত কাপোৰ আছে আৰু আলমিৰাটো এদিন জাপিব লাগিব। কাপোৰবিলাক ইমান খেলি মেলি হৈ আছে। তো আলমিৰাত কাপোৰ যে ৰাখিম সেইটোৰ ঠাইয়ে নাই আৰু। কাপোৰটো আমালোকে কিনো, কিন্তু মোৰ মতে বছৰত 2-3টা বছৰ পাৰ হ'লে এটা কৰি আলমিৰাও কিনিব লাগে। যিহেতু আমালোকে বছৰত যে কিমান কাপোৰ কিনো, সেইবিলাক থ'বলৈতো ঠাই লাগিব। তো কাপোৰবিলাক মই এনেকৈ থৈ আছোঁ। এনেকুৱা কৰি ৰাখিলে বহুত স্পেচ ওলায় আৰু। ইয়াৰ আগত যিটো আছিল, এনেকুৱা লাগিছিল যে ইমান কাপোৰৰ আৰু ঠাই নাই। যেতিয়া মই কাপোৰবিলাক জাপি একেবাৰে চিজিল কৰি থ'লোঁ, তেতিয়া মনে হ'লে আৰু কিমান ঠাই আছে, আৰু কিমান কাপোৰ ৰাখিব পৰা যাব। তো এনেকুৱা কৰি সময় ওলাই আপোনালোকেও ট্ৰাই কৰিব পাৰে। তো এনেকুৱা কৰি ৰাখিলেও বহুত স্পেচ ওলায়। কেতবোৰ কাপোৰ তো খালী ঠাইটোত মই তাইৰ জিন্সবিলাক ৰাখি দিম। প্ৰথমৰ ষ্টেপটোত ৰাখিছোঁ ডেইলি ইউজৰ কাপোৰবিলাক, তাৰপিছত বাহিৰত পিন্ধা কাপোৰ, আৰু তাৰপিছত ৰাখি দিছোঁ মই ডেইলি ইউজৰ যে চুৱেটাৰবিলাক সেইবিলাক। মোৰ ভিডিঅ'টো ভালে পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।